किसको खबर कौन है वो अनजान है कोई। ঐ মোৰ পিৰিয়ডত তহঁতি কোনে ভূতৰ গান গাই আছিলি? নহয় মানে ছাৰ মই এনেই কোনো নহা দেখি এনেই আৰু এনেই অলপ গুণগুণাই আছিলোঁ। তইতো বেলেগ গানো গাব পাৰিলিহেঁতেন, তই ভূতৰ গানে কিয় গাই আছ? ছাৰ আজি মানে মই অকণমান ভয় খাই আছোঁ, সেইকাৰণে মুখত মোৰ ভূতৰ গানকে ওলাই আছে। ৰাতিপুৱা মই শুই উঠাৰ পৰা ব্ৰাছ কৰি আকৌ গা পা ধুই মানে হগা পাদা খোৱা বোৱা স্কুল অহালৈকে মোৰ আজি মুখত ভূতৰ গানকে ওলাই আছে ছাৰ। তই কি হাগি হাগি ভূতৰ গান গাৱ নেকি? ফেডেলা, মই তোক কিবা ক'লো নেকি? চৰি ছাৰ। পিছে তই কিয় ভয় খাই আছ সেইটো কচোন, এইফালে আহ। ছাৰ আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটাই কৈছে এই যে আমাৰ স্কুলৰ ওচৰৰ কবৰস্থানখন আছে তাত বোলে ৰাতি বহুত ভূত ওলায়, আৰু ভূতটো ওলায়ে আটাইতকৈ ডাঙৰ কথা হ'ল তাত বোলে মানুহে কণী থৈ পেলাই ভূতৰ পোৱালি জন্মাব পাৰে। সেইটো কাৰণেহে মোৰ আটাইতকৈ বেছি ভয়ো লাগিছে আৰু অলপ মই এক্সাইটেডো হৈ আছোঁ যে কণীৰ ভিতৰত কেনেকৈ ভূতৰ পোৱালি জন্ম লয়। সেইকাৰণে মানে অলপ মনবোৰ মোৰ উগুল থুগুল লাগি আছে কাৰণে মই ভূতৰ গানকে গাই আছোঁ। ঐ এই ভূত চুত বোলা বস্তু একো নাথাকে গম পাইছ? তোক মানুহে এইবিলাক ভয় খুৱাবলৈ কৈছে। এইবিলাক বাদ দে, ভালকৈ পঢ়িবি এতিয়া যা। সেয়া বেলে মাৰিলে দেখোন। এই তেৰিকা আজি ক্লাছ একো ল'বই নাপালোঁ। তোৰ ভূতৰ কাহিনী শুনোতে দেখিলি নে এটা পিৰিয়ড গুচি গ'ল। হ'ব আজি ক্লাছটো এৰিছোঁ, একেবাৰে কাইলৈ তহঁতৰ পাঠ আৰম্ভ কৰিম। ঐ খেপ, অথনিতে ক্লাছত কৈছিলি যে কথাটো সঁচা নেকি? আৰে সঁচা নহয়নো কি? যদি বিশ্বাস নকৰ আজি আহি যাবি ৰাতি আমাৰ ঘৰত 11টা বজাত। 11টা বজাত? কিন্তু কিয়? তই এতিয়াও বুজি পোৱা নাই নে? আমি 12 বজাত কবৰস্থানলৈ যাম, আকৌ 11 বজাত আমি লগ হ'ব লাগিব ন। আৰু এটা কথা শুন, গজেন কাইহঁতৰ ঘৰৰ পৰা তই কুকুৰা কণী 5টা-6টামান লৈ আহিবি। তেতিয়াহে আমি কণীকেইটা থ'বলৈ পাৰিম কবৰস্থানত, আৰু আমি চাম যে তাৰ পৰা ভূত পোৱালি আচলতে ওলাই নে নোলায়, গম পাইছ? ঐ খেপ, কি তই ভূত পোৱালি ওলাবলৈ লৈছ কণীৰ পৰা? কি তোৰ ভয় লগা নাই? আহা তহঁতে কি ইয়াতে সুধি থাকিবি নেকি? মই ক'লো নে নাই তহঁতক যে ৰাতি 11 বজাত আমাৰ ঘৰলৈ আহি যাবি, গেটৰ মুখত ৰ'লেই হ'ল। মই লগ কৰিম নহয়, তেতিয়াই চব গম পাই যাবি ৰাস্তাত। হ'ব এতিয়া যাওঁ ব'ল। ঐ তহঁতি পালিহি? পালোহি, কিন্তু কেনেকৈ ঘৰৰ পৰা মনে মনে ওলাই আহিছোঁ আমিহে জানো। আৰু নিকিৰ হাতত চাচোন কণীকেইটা কেনেকুৱা কষ্টত আনিছে তাই, ইমানকেইটা কণী। আনিলি ন? থেংক ইউ দে দোস্তি। পিছে ধৰি দিব লাগিব নেকি তোক? নালাগে, ইমান দূৰ ৰাস্তা আনিলোৱে মই এনেকৈ হাতত, পাৰিম দে এতিয়া কবৰস্থানলৈকেহে। ব'ল এতিয়া যাওঁ। ঐ ক'ত লৈ আহিলি ঐ মোক? ইমান ভয়ানক জেগা, মোৰ গেটখন দেখিয়ে ইমান ভয় লাগিছে, আৰু ভিতৰত কেনেকৈ যাম কচোন? আৰু ইয়াততো প্ৰেত আত্মা ঘূৰি আছে চাগে, কি হ'ব বাৰু? আৰু ওপৰত চাচোন এইবিলাক কি উৰি আছে বাৰু? মোৰ সঁচাকৈ বহুত ভয় লাগিছে। ঐ আহোঁতেতো আহি গ'লোঁ, প্ৰথমেতো মই ভাবিছিলোঁ কণীকেইটা যেনে তেনে দিম, কিন্তু এতিয়া দেখোন গেটখন দেখিয়ে ভয় লাগিছে। কি কৰোঁ বাৰু? কোনফালে যাওঁ? কেনেকৈ সোমাওঁ? কিন্তু নিকি আৰু জুৰি ক'ত? নিকিয়েতো কণীকেইটা লৈ আহিছিলে, কেনেবাকে ভূতে খাই পেলোৱা নাইতো তাইক? নিকি, জুৰি। ঐ খেপ, নিকিয়ে কণীকেইটা গছৰ ছাইডত লুকাই থৈ আহিছে, আৰু আমাক আত্মা এজনীয়ে এনেকৈ উৰুৱাই আনিছে। তহঁতি সোনকালে আহ ভিতৰলৈ। ঐ খেপ কি চাই আছ? ব'ল সোনকালে যাওঁ, নিকিহঁতক বচাব লাগিব, গম পাইছ নাই? ইমান ভয়ানক জেগা যে, আৰু নিকি জুৰি ক'ত? ভিতৰতো নাপালেহি দেখোন। ঐ খেপ তই মোক ক'ত লৈ আহিলি? ভূতে মোক উৰুৱাই ইয়ালৈ পুৱাই দিলেহি। ইমান দুখ পালোঁ। নিকি তই পাৰিবি নাই উঠিবলৈ? উঠ মই সহায় কৰি দিছোঁ। তহঁতে গম নাপাওঁ নহয়, তহঁতি যেতিয়া খোজেৰে গৈ আছিলি আমি পাছফালে আহি আছিলোঁ। এইখিনি সময়তে ডাইনী এজনীয়ে আমাক উৰুৱাই লৈ গৈছিল, আৰু মই কোনোমতে কণীকেইটা থ'বলৈ ততহে পালোঁ। একদম উৰি গ'লোঁ নহয়, এয়া দেখিছোঁ এতিয়া ইয়াত পৰিলোহি। একদম অৱস্থা বেয়া হৈ গ'ল, আৰু কি যে ভয়ানক। আৰু খেপ তই যে কি জেগাত লৈ আনিলি আমাক ঐ? কি কৰিবি? আহিলোৱে ন, কণীকেইটা থৈ যাবই লাগিব। বাৰু যি হওক দেখা যাওক। খেপ কিন্তু কণীকেইটা আমি এই ঠাইত থ'ব নোৱাৰোঁ, এই ঠাইটো অলপ বেছিয়ে ভয়ানক হয়, আৰু ভিতৰলৈ আৰু অকণমান জেগা আছে, আমি তাতে কণীকেইটা থৈ আহোঁ ব'ল। তাত নিশ্চয় অলপ মানে ভাল জেগা এটা পাম, কিন্তু ইয়াত বহুত হণ্টেড লাগিছে, ইয়াত মানে আৰু কি ওলাই ঠিক নাই, সেইকাৰণে ব'ল যাওঁ। খেপ ফেডেলাই ঠিকে কৈছে, ব'ল আমি অলপ আগুৱাই যাওঁ। এইখিনি বৰ ঠিক লগা নাই জেগা, বহুত বেছিয়ে ভয়ানক হয়, আৰু যে ইয়াত মানুহবিলাক পুতি থৈছে সেইবিলাক দেখি মোৰ আৰু একদম জাৰ নোম থিয় হৈ গৈছে। ব'ল সোনকালে যাওঁগৈ। মোৰ নাম আব্ৰুতুং, মই হৈছোঁ ভূতৰ পোৱালি। তহঁতি আমাৰ কবৰস্থানত কিয় আহিছ? তহঁতক এতিয়া ইয়াতেই মই পুতি থৈ দিম। তুমি কণীৰ পৰা ফুটি ওলোৱা ভূত নেকি বাৰু? তুমি আমাক কিয় পুতিব ওলাইছা? মই কণীৰ পৰাই ফুটি ওলোৱা ভূতৰ পোৱালি হয়। তহঁতক এতিয়া মই খাম। পলা সোনকালে। ক'ত গৈছ তই? বোলা সোনকালে পলা। এই আব্ৰুতুঙক তহঁতি চিনি পোৱা নাই? পলা। শুনিলি নে? সেয়া ডাইনী মাত নহয় জানো? হয়তো আকৌ।
বাৰু যিয়ে নহওক সোনকালে খেপ তই কণীকেইটা আন আমি দি পেলাই আমি ইয়াৰ পৰা পলাওঁ ঐ এটা কথা নহয় এতিয়া কণীকেইটা ক'ত থ'ম কচোন আৰু জেগাটো ভাল হ'ব লাগিব তেতিয়াহে মই ধুনীয়া ধুনীয়া ভূতৰ পোৱালি পাম আৰু তহঁতি এটা কথা নাজানো এই কণীকেইটাত যোনকেইটা পোৱালি জগিব সেইকেইটা বহুত ভাল পোৱালি হ'ব কাৰণ মই তাক সৰুৰ পৰা ডাঙৰ কৰিমতো সেইকাৰণে সি আমাৰ নিচিনাই কথা ক'ব পৰা হ'ব গতিকে সেইকাৰণে ভাল জেগা লাগিব আৰু যদি কবৰস্থানতে আমি থৈ দিওঁ কণীকেইটা তেতিয়াহ'লে বাকী বেয়া ভূতখিনিৰ লগতে মিলি যাব ভাল ভূতৰ পোৱালি ওলাই যদি সেইটোতো বহুত ইণ্টাৰেষ্টিং কথা দেখোন ঐ খেপ এটা কাম কৰ এই গছজোপাৰ গুৰিতে তই কণীকেইটা থৈ যা বাকী যি হয় দেখা যাব তহঁতি সেইফালে কণীকেইটা ঠিক কৰ মই এইফালে চাই আছোঁ কিজানি বা ডাইনী আহি যাব পাৰেতো ফাইনেলি হৈ গ'ল ঐ সেই ভৰি ওলোটা ভূত পোৱালিটো আকৌ পালেহি তহঁতি য'তেই যাওঁ মই তাতেই যাম ঐ পলা 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 তহঁতক এতিয়া মই গোটেইখিনিকে ফুটি থৈ দিম তহঁতি ক'ত যাবি তহঁতি কোনো বাচি যাব নোৱাৰ মোৰ পৰা নিকি তই কফিনটোৰ ভিতৰত কেনেকৈ সোমালি এই ভূতৰ পোৱালি আব্ৰুটুংটোৱে এনেকৈ কফিনৰ ভিতৰত সোমাই থৈ দিছে মই উঠো বুলি ক'লে উঠিব নোৱাৰোঁ নাজানো কি মায়া জালত মোক বান্ধি পেলালে এতিয়া মই উঠিবও নোৱাৰোঁ আৰু খেপহাত ক'ত গ'ল মই পলাই আহোঁতে ধোঁৱা ধোঁৱা দেখি পালোঁ আৰু ক'ত কেনেকৈ পালোঁ একো গমেই নাপালোঁ এতিয়া চকুকেইটা ভালদৰে খুলি চাওঁতে দেখোঁ যে তই কফিনত সোমাই আছ বাকীখিনি ক'ত গ'ল ঐ ভেলেলা তই গমেই নাপাওঁ খেপহেঁতক যে মাটিত পুতিবলৈ লৈ গৈছে ভূত পোৱালিয়ে এতিয়া কি কৰোঁ কেনেকৈ বাচোঁ মই একো ধৰিবই পৰা নাই তয়ে বচা হে ভগৱান আমি এনেকুৱা বিপদত পৰিছোঁ মই কেনেকৈ বচাওঁ বাৰু তহঁতক মই কেনেকৈ ওলাই যাওঁ হে ভগৱান আমাক সহায় কৰা ঐ ভেলেলা এইটো কন্দাৰ সময় নহয় সোনকালে প্লান এটা ভাব কিবা নিকি তই ৰহ মই অকণমান আহিছোঁ মই খেপহেঁতকো চাই আহোঁ কি বা হৈছে সিহঁতৰ উফ টাকুলা বাবা গোটেই জংঘলখন বিচাৰি বিচাৰি আপোনাক এতিয়াহে দেখিছোঁ উঠা মইনা কি হৈছে তোমাৰ টাকুলা বাবা খেপৰ কথা মতে আমি কবৰস্থানলৈ গৈছিলোঁ আৰু তাত কণী দিবলৈ যাওঁতে এতিয়া আমাক পোৱালি ভূত এটাই পালে আমি কি কৰোঁ বাৰু কওকচোন আপুনি মই তোমাক এখন যাদুকৰী তৰোৱাল দিম যিখনৰ সহায়ত তুমি ভূত পোৱালিটোক মাৰিব পাৰিবা ওম চাম শ্ৰীম তৰোৱালে নমঃ এইখন লৈ যোৱা ধন্যবাদ টাকুলা বাবা এতিয়া মই গৈ থাকোঁ তহঁতি আজি চব মাটিৰ তলত পুত যাবি তহঁতি কোনো বাচি নাযাওঁ আজি মই নিকি কফিনৰ ভিতৰত ভৰাই দিলোঁ আৰু তহঁত তিনিটাক মাটিৰ তলত এতিয়া ভৰাই দিম কোনো গম নাপাব তহঁতি ক'ত থাক কি আছিলি কোন আছিলি ভূতৰ পোৱালি আব্ৰুডুং আমাক প্লিজ যাবলৈ দিয়া আমাক এৰি দিয়া আমি আৰু কেতিয়াও নাহোঁ ইয়ালৈ আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল আমি কণী দিবলৈহে আহিছিলোঁ আৰু কেতিয়াও নাহোঁ এইবাৰলৈ এৰি দিয়া প্লিজ এইটো আমাৰ ইলাকা হয় গম পাইছ তহঁতি ইয়াত আহিলি কেলে তহঁতি মানুহৰ দুনিয়াত থাকিব লাগিছিলে এইখন আমাৰ কবৰস্থান মোৰ মাৰ কবৰস্থান হয় এখন তহঁতি কিয় আহিবি ইয়ালৈ তহঁতি পুত যাবই লাগিব তহঁতক মই নিৰুৱেই খেপ তই কেলে আনিলি ইয়ালৈ মোক মায়ে চাগে ঘৰত বিচাৰি আছে কোনো গম নাপায় মই ঘৰৰ পৰা মনে মনে পলাই আহিছিলোঁ মই কিয় আহিলোঁ ইয়ালৈ ঐ আব্ৰুডুং তোৰ আৰু বহুত হৈ গ'ল এইবাৰ তোৰ খেলা খতম এইখন তৰৱালে তই মোক ভয় খুৱাবলৈ আহিছ তই নাজানো মোৰ মা কোন হয় এই কবৰস্থানখনৰ ৰাণী হয় তোক অৱস্থা বেয়া কৰি দিব ফেডেলা নেৰিবি ইয়াক দে দুচাক আমাৰ টাকুলা বাবাই দিয়া এই তৰোৱালখনক তই একো কৰিব নোৱাৰে বুলি ভাবিছ একে ঘাপে তই ক'বাত পাবিয়ে ক'ত গৈছ ৰহ ভূত পোৱালি চাল্লা পলালে ৰ খেপ মই তহঁতক সহায় কৰি দিছোঁগৈ উঠিবলৈ পাৰিছনে ভোলা উঠ থেংক ইউ দোস্তি সহায় কৰাৰ বাবে হ'ব থেংক ইউ বাদ দে এতিয়া ব'ল নিকি যে কফিনত আবদ্ধ হৈ আছে গম পাইছ নাই তাইক সহায় কৰিব লাগে নহয় ব'ল তাত যাওঁ তাত চাগে তাইক দিগদাৰ কৰি আছে নিকি উঠিব পাৰিছ নাই চেষ্টা কৰ আই ঐ কোনোমতে বাচিলোঁ আৰু তহঁতে ক'ত গৈছিলি হয় তহঁতি নাহা হ'লে আজি মোক এই ভূত পোৱালিটোৱে মাৰি পেলালেহেঁতেন চব টাকুলা বাবাৰ কামাল বুজিছ টাকুলা বাবাই এই মোক দাখন নিদিয়া হ'লে আজি আমি কোনোৱে বাচি যাবলৈ নোৱাৰোঁ গম পাইছ নাই এই গতিকে কোনোমতে বাচিছোঁ আৰু দে বহুত ভাগৰিলোঁ বহুত দৌৰিলোঁ গোটেই জংঘল বিচাৰি বিচাৰি টাকুলা বাবাক উলিয়ালোঁ বাৰু যেনে তেনে বাচিলোঁ এতিয়া দাখন আছে যেতিয়া চিন্তা নাই এতিয়া বৈ কণীকেইটা আমি থৈছিলোঁ সেই কণীকেইটা লৈ আহোঁগৈ মিছামিছিটা থৈ লাভ নাই আমি আজি বহুত বেয়া কাম কৰিলোঁ ব'ল কণীকেইটা লৈ আনোগৈ তহঁতে সোনকালে কণীকেইটা লৈ ল যাওঁগৈ কিন্তু এটা কথা আকৌ কবৰস্থানত যিহেতু ইমান দেৰি মানে গোটেই ৰাতিটোৱে থাকিলে বুলিয়ে ধৰচোন কণীকেইটা সেইকাৰণে ভূত পোৱালি ভিতৰত সোমালে যদিও বা পোৱালি জগিব যদিও মই ভালকৈ নাজানো কিন্তু আমাৰ এতিয়া আটাইতকৈ ডাঙৰ উপায় হৈছে আমি কণীকেইটা লৈ আমি ঘৰ যাবই লাগিব কাৰণ ইয়াত কি হয় ঠিক নাই আৰু কেনেবাকৈ যদি ভূত পোৱালিয়ে যদি গম পাই যায় আমাকতো সদায় দাখনে ৰক্ষা কৰিব নোৱাৰে গতিকে আমি পলাবই লাগিব ইয়াৰ পৰা কণী লৈ
অঁ জুৰি আমি কণীকেইটা এতিয়া লৈ যামগৈ আৰু আমাৰ ঘৰতে থৈ দিম চাওঁ কি হয় দেখা যাওক আৰু হেৰি কাইলৈ আহিবি নহ'লে আমাৰ ঘৰলৈ এটা এটাকৈ ভাঙি চাম কি ওলাই বা কি নোলায় সেয়া এটা চিন্তা ন তাহাঁতৰ কণীকেইটাৰ কথা মই গম নাপাওঁ বুলি ভাবিছ মই ইয়াত বেয়া ভূতৰ বীজ সোমাই দিম তেতিয়া বেয়া ভূতৰ পোৱালি তহঁতৰ ঘৰত যাবগৈ তহঁতি কি ভাবিছ তহঁতি তাৰ দেখুৱাবি আৰু মই ভয় খাই যাম আব্ৰুদুম ভূতৰ পোৱালি চালা তই আকৌ আহি গলি ৰহ এইবাৰ তোক কাটি দুচেও কৰিম তললৈ আহ তই ওপৰৰ পৰা কি চিঞৰি আছ দম আছে যদি তই তলৰ পৰা লাগ না আহি যা কি লাগিবি মোৰ লগত তোক আজি গৈছনে তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ এই কণীকেইটা আমি কাইলৈ ভাঙি চামগৈ ইয়াত ভূতৰ পোৱালি ওলাই নে কুকুৰা পোৱালি ওলাই নে একোৱে নোলায় আমি পাছত সেয়া আপোনালোকক ক'ম আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত তেন্তে আজিলৈ আহিছোঁ বাই বাই